Hi everyone, how are you all? You are watching Let's Zoom Accountancy. Myself, Aminit Jaman. আজিৰ ক্লাছত মই তোমালোকৰ কৰ্পৰেট একাউণ্টিঙৰ ইউনিট নাম্বাৰ 4 এমেলগেমেশ্যন অফ কোম্পানীজটো ষ্টাৰ্ট কৰিম। আৰু আজি মই লৈ আহিছোঁ যে এমেলগেমেশ্যন মানে কি, ইম্পৰ্টেণ্ট টাৰ্ম used in amalgamation and what are the basic objective of amalgamation. So প্ৰথমতে চোৱা এমেলগেমেশ্যনৰ মিনিংটো কি হয়। এতিয়া চোৱা মই কি কৈ আছোঁ, এমেলগেমেশ্যন মিনিং কি হয়। যেতিয়া দুটা বা তাতকৈ বেছি কোম্পানী বা অধিক কোম্পানী কি কৰে, এক লগ হৈ পেলাই এটা নতুন কোম্পানীৰ ফৰ্মেশ্যন কৰে আৰু সেই কোম্পানীটো কি বুলি কোৱা হয়, এমেলগেমেশ্যন অফ কোম্পানীজ বুলি কোৱা হয়। সাপোজ ধৰিলে দুটা কোম্পানী আছে, কোম্পানী এ লিমিটেড আৰু কোম্পানী বি লিমিটেড। দুটা কম্বাইন হ'ল, জইন হৈ পেলাই এটা নতুন কোম্পানী বনালে, কোম্পানী চি লিমিটেড। তেতিয়া সেই জইনিংটো কম্বিনেশ্যনটো কি বুলি কোৱা হ'ব, এমেলগেমেশ্যন অফ কোম্পানীজ। ঠিক আছে, ইয়াৰ বহুত কাৰণ আছে এমেলগেমেশ্যন কৰাবিলাক, মই ডিছকাছ কৰিম যে ইয়াৰ উদ্দেশ্যবিলাক কি কি। ইয়াতে চোৱা যে অক্সফৰ্ড ইংলিছ ডিকশ্যনাৰীয়ে এমেলগেমেশ্যনটো কেনেকৈ ডিফাইন কৰিছে। একৰ্ডিং টু অক্সফৰ্ড ইংলিছ ডিকশ্যনাৰী, টু এমেলগেমেট মিনছ টু জইন টুগেডাৰ টু ফৰ্ম এ ছিংগল অৰ্গেনাইজেশ্যন। কি কৈছে, টু এমেলগেমেট মিনছ, এমেলগেমেট মানে কি হয়, টু জইন কৰা টুগেডাৰ এক লগত, টু ফৰ্ম এ ছিংগল অৰ্গেনাইজেশ্যন। মই যে অলপ আগতে ক'লোঁ যে দুটা বা তাতকৈ বেছি বা অধিক কোম্পানীক লগ লাগি পেলাই এটা নতুন কোম্পানী বনোৱাকে কি বুলি কোৱা হয়, এমেলগেমেশ্যন অফ কোম্পানীজ বুলি কোৱা হয়। ইয়াৰ ডেছক্ৰিপশ্যনটো মই লিখিছোঁ ইয়াতে চোৱা। ইট মিনছ when two or more companies combine together to form a new companies with the main objective to take the various economic issues in joint hands. এমেলগেমেশ্যন অফ কোম্পানীজ মানে কি হ'ল, দুটা বা তাতকৈ অধিক কোম্পানী যেতিয়া একলগ হৈ পেলাই এটা নতুন কোম্পানী ফৰ্মেশ্যন কৰে আৰু ইয়াৰ মেইন উদ্দেশ্য, আচল উদ্দেশ্যটো কি হ'ল, টু টেক দ্য ভেৰিয়াছ ইকনমিক এডভান্টেজেছ অৰ অপৰচুনিটিজ ইন জইণ্ট হেণ্ডছ মানে কি, যিকেইটা কোম্পানী এমেলগেমেট কৰা হ'ব সেই কোম্পানীকেইটা একেলগে গৈ পেলাই সেই অপৰচুনিটিখিনি ল'বৰ কাৰণে। ইজ ইট ক্লিয়াৰ? নাও লুক, what are the important terms which are used in amalgamation? ইয়াতে মই জাষ্ট দুটা টাৰ্ম লিখিছোঁ, এটা হ'ল ট্ৰান্সফাৰ কোম্পানী আৰু এটা হ'ল ট্ৰান্সফাৰী কোম্পানী। কাৰণ এমেলগেমেশ্যনত এই দুটা টাৰ্ম আমাৰ বহুত ইম্পৰ্টেণ্ট ইউজ হয় আৰু নতুনকৈ পাবা, অলৰেডি পাইছা তোমালোকে, তথাপি আজি মই ডিছকাছ কৰি দি আহিছোঁ। চ' ইয়াতে প্ৰথমতে আছে ট্ৰান্সফাৰ কোম্পানী। ট্ৰান্সফাৰ কোম্পানী মিনছ দ্য কোম্পানী হুইচ ইজ এমেলগেমেটেড ইন টু এনাডাৰ কোম্পানী। তাৰমানে যিটো কোম্পানী বেলেগ এটা কোম্পানীৰ আণ্ডাৰত কি হৈ যায়, এমেলগেমেট হৈ যায়, সেইটো কি বুলি কোৱা হয়, ট্ৰান্সফাৰাৰ কোম্পানী। ছাপ'জ ধৰিলে দুটা কোম্পানী এ লিমিটেড আছে আৰু বি লিমিটেড। চ' বি লিমিটেড কোম্পানীটো কি হ'ল, এ লিমিটেডৰ লগত এমেলগেমেট হ'ল, তেনেহ'লে সেই বি লিমিটেড কোম্পানীটো কি বুলি কোৱা হ'ব, ট্ৰান্সফাৰৰ কোম্পানী বুলি কোৱা হ'ব। নেক্সট চোৱা ট্ৰান্সফাৰী কোম্পানী। ট্ৰান্সফাৰী কোম্পানী মিনছ হোৱাট, দ্য কোম্পানী into which a transfer company is amalgamated. তাৰমানে এটা কোম্পানী, যিটো কোম্পানীত বেলেগ এটা কোম্পানীয়ে এমেলগেমেট হয়, সেই কোম্পানীটো কি বুলি কোৱা হয়, ট্ৰান্সফাৰী কোম্পানী। যেনেকুৱা মই অলপ আগতে এক্সাম্পল দিলোঁ, কোম্পানী এ আছোঁ আৰু কোম্পানী বি আছে। চ' কোম্পানী বি যেতিয়া কোম্পানী এত কি হ'ব, এমেলগেমেট হ'ব, তেতিয়া কোম্পানীক বি কি বুলি ক'ব, ট্ৰান্সফাৰাৰ কোম্পানী, আৰু কোম্পানী এ কি বুলি কোৱা হ'ব, ট্ৰান্সফাৰী কোম্পানী। ইজ ইট ক্লিয়াৰ? নেক্সট চোৱা যে হোৱাট আৰ দ্য বেচিক অবজেক্টিভ অৰ ইম্পৰ্টেণ্ট অবজেক্টিভ অফ এমেলগেমেশ্যন অফ কোম্পানীজ। ইয়াৰ মূল উদ্দেশ্যসমূহ কি কি। চ' ইয়াতে মই ধুনীয়াকৈ লিখিছোঁ, জাষ্ট পইণ্টকেইটা মই লিখিছোঁ, তোমালোকে ডেছক্ৰিপশ্যন চাই লিখি ল'বা। প্ৰথমতে চোৱা, প্ৰথম অবজেক্টিভটো আছে এভইডেন্স অফ কম্পিটিশ্যন। এভইডেন্স অফ কম্পিটিশ্যন। চ' এমেলগেমেশ্যন কেতিয়া হয়, এটা বস্তু চাবা, যেতিয়া চিমিলাৰ কাইণ্ড অফ বিজনেছ থাকে, চিমিলাৰ লাইন অফ বিজনেছ। ছাপ'জ ধৰি লওক মই চিমেণ্টৰ এটা এক্সাম্পল দি আছোঁ, এটা আছে ডালমিয়া চিমেণ্ট আৰু এটা আছে ষ্টাৰ চিমেণ্ট। এই দুটা ইণ্ডাষ্ট্ৰীৰ প্ৰডাক্ট কি হয়, একেই প্ৰডাক্ট, চিমিলাৰ প্ৰডাক্ট, অবজেক্টিভটো একেই, কামো একেই। চ' গতিকে চেম মাৰ্কেটত যদি সিহঁতে কম্পিটিশ্যন কৰে,
হয়নে নিজা নিজাকৈ যদি বিক্ৰী কৰে নিজা নিজাকৈ প্ৰাইচ ষ্ট্ৰেটেজি ছেট কৰে নিজা নিজাকৈ মানে চেলিং ষ্ট্ৰেটেজিবিলাক ছেট কৰে চ' ইট উইল বি ভেৰি টাফ কম্পিটিশ্যন ইন দ্য মাৰ্কেট চ' তাৰ ফলত কি হ'ব পাৰে যে কম্পিটিশ্যনটো এভইড কৰিবৰ কাৰণে ষ্টাৰ চিমেণ্ট আৰু ডালমিয়া চিমেণ্টটো কম্বাইন হৈ যাব পাৰে কম্বাইন হৈ পেলাই সিহঁতে একলগ হৈ পেলাই মাৰ্কেটত কি কৰিব পাৰে ৰাজত্ব কৰিব পাৰে চ' সেই কাৰ্ট অফ কম্পিটিশ্যনটো কেতিয়া কমিব যেতিয়া কি হ'ব এমেলগেমেশ্যন হ'ব এমেলগেমেশ্যন নোহোৱালৈকে কি হ'ব মাৰ্কেটত কম্পিটিশ্যনটো থাকি যাব দুটা কোম্পানীৰ মাজত ক্লিয়াৰ যেনেকুৱা ৰিচেণ্টলি এক্সাম্পল আমাৰ আছিলে কি আছিল I think Vodafone and Idea amalgamation হৈছিল কিয় to avoid the competition in between of them আগতে Vodafone আৰু Ideaৰ মাজত কি আছিল বহুত কম্পিটিশ্যন আছিল কিন্তু amalgamation হোৱাৰ পিছত সিহঁতৰ দুটাৰ মাজত কোনো ধৰণৰ কম্পিটিশ্যন নাই দুজনে মিলি পেলাই এটাই কোম্পানী এতিয়া হৈছে নেক্সট হোৱা কষ্ট ৰিডাকশ্যন মানে কি খৰচ কমাই দিয়া দ্যাট মিনছ কষ্ট অফ প্ৰডাকশ্যন ইজ ৰিডিউচড উৎপাদন কৰাৰ যিটো খৰচ সেই খৰচটো কি যায় কমি যায় এতিয়া কেনেকৈ কমি যায় বস্তু এটা চোৱা তুমি এটা বস্তু মনত ৰাখিবা when there is economic scale of production economic scale of production মানে কি যেতিয়া তুমি বেছিকৈ উৎপাদন কৰিবা তেতিয়া তোমাৰ খৰচটো অলৱেজ কি হয় কমি যায় খৰচটো অলৱেজ কমি যায় সাপোজ ধৰি লও আগতে এটা কোম্পানীয়ে প্ৰডাকশ্যন কৰিছিল চ' প্ৰডাকশ্যন ইউনিটছটো লিমিটেড আছিল খৰচটো বেছি আছিল যেতিয়া দুটা কোম্পানী এক লগ হৈ যাব বা তিনিটা কোম্পানী এক লগ হৈ পেলাই প্ৰডাকশ্যন কৰিব তেতিয়া হিউজ এমাউণ্ট কি কৰিব প্ৰডাকশ্যন কৰিব আৰু হিউজ এমাউণ্ট প্ৰডাকশ্যন কৰাৰ ফলত কি হৈ যাব cost of production per unit will also be reduced and this will leads to cost reduction clear next is what financial gain obviously যেতিয়া তোমাৰ কষ্ট অফ প্ৰডাকশ্যন কি হ'ব ডিক্ৰিজ হৈ যাব ৰিডিউচ হৈ যাব তেতিয়া আল্টিমেটলি কোম্পানী গৈ পেলাই কি হ'ব সিহঁতৰ ফাইনেন্সিয়েল বেনিফিটছটো বাঢ়িব প্ৰফিটছটো বেছিকৈ আৰ্নিং কৰিব পাৰিব নেক্সট এচিভিং গ্ৰ'থ that means by what by avoiding competition reduction in the cost financial gain what will happen after all the company will what achieve growth in them সিহঁতে কি হ'ব উন্নতিৰ ফালে আগবাঢ়িব সিহঁতৰ গ্ৰ'থ হ'ব ডেভেলপমেণ্ট হ'ব মে বি এক্সপাণ্ড দিয়াৰ বিজনেছ থ্ৰু আউট দ্য ডিফাৰেণ্ট কৰ্নাৰ্ছ অফ দ্য কাণ্ট্ৰি হয়নে তাৰপিছত ডাইভাৰ্চিফিকেশ্যন হ'ব পাৰে ইয়াতে লগতে মই লিখিছোঁ ডাইভাৰ্চিফিকেশ্যনো লিখিছোঁ ডাইভাৰ্চিফিকেশ্যন মানে কি এটা লাইন প্ৰডাক্ট আছে তাৰ পৰা বেলেগ লাইনো বনাব পাৰে ছাপ'জ ধৰিলা এটা কোম্পানী আছে এটা কোম্পানী যিটো কোম্পানী জাষ্ট বিস্কিট বনাই আছে চ' কম্বিনেশ্যন হোৱাৰ পিছত তেতিয়া বিস্কিটৰ পৰা ব্ৰেডো বনাব পাৰে ব্ৰেডৰ পৰা হৰ্লিক্সো বনাব পাৰে হয়নে তাৰপিছত আৰু কিবা কিবি বনাব পাৰে যিটো বস্তু প্ৰডাক্ট বেলেগ বেলেগ লাইনৰ প্ৰডাক্ট বনাব পাৰে চ' তাতে আমাৰ ডাইভাৰ্চিফিকেশ্যন আহি যায় আৰু এইটো এটা কি হয় এডভান্টেজ হয় বা অবজেক্টিভ অফ এমেলগেমেশ্যন অফ কোম্পানীজ এণ্ড এনাডাৰ মষ্ট ইম্পৰ্টেণ্ট অবজেক্টিভ অফ এমেলগেমেশ্যন ইজ হোৱাট মেনেজেৰিয়েল ইফেক্টিভনেছ এটা বস্তু আমি পাৰ্টনাৰশ্বিপত ডিছকাছ কৰিছিলোঁ হৈছে ছেকেণ্ড ইয়েৰত যে পাৰ্টনাৰশ্বিপটো কেনে আহিল কিয় আহিল হয় না কাৰণ চলো প্ৰপাৰ্টিশ্বিপ দেয়াৰ ইজ এ লিমিটেশ্যন ডেট দেয়াৰ ইজ এ ছিংগল অনাৰ হয় না ছিংগল অনাৰ হায়েষ্ট ৰিস্ক হয় না দেন দেয়াৰ ইজ লেছ মেনেজাৰিয়েল ইফেক্টিভনেছ হয় না ডিচিশ্যনছ টেকেন বাই দ্য অনাৰ মে নট বি ইফেক্টিভ ওৱান যাৰ কাৰণে পাৰ্টনাৰশ্বিপ ফাৰ্ম কি কৰা হয় তৈয়াৰ কৰা হয় ইষ্টাব্লিছ কৰা হৈছে তেনেকৈ আমাৰ এমেলগেমেশ্যনতে কি হয় মেনেজাৰিয়েল ইফেক্টিভনেছ আহি যায় কাৰণ যেতিয়া দুটা বা তিনিটা কোম্পানী কি হ'ব কম্বাইন কৰা হ'ব এই দুটা বা তিনিটা কোম্পানীৰ যিটো মেনেজাৰিয়েল স্কিলছ ডেট উইল কম্বাইন ইন টুগেডাৰ হয় না সেইটো কোম্পানীৰ ভাল মেনেজাৰিয়েল মানুহ আছে কোম্পানীৰ বিৰো কি আছে বহুত ভাল মেনেজাৰিয়েল স্কিলছ আছে চ' দুটা যেতিয়া কম্বাইন হৈ যায় তেতিয়া বস্তুটো কি হ'ব মেনেজাৰিয়েল যিটো ইফেক্টিভনেছ কোম্পানী মেনেজমেণ্ট কৰা সেইটো আৰু বেছি ভাল হ'ব আৰু যিটো কি কৰিব কোম্পানীটোক ইন ফিউচাৰ বহুত বেনিফিটছ দিব চ' দিছ আৰ দ্য ভেৰিয়াছ অবজেক্টিভ অফ এমেলগেমেশ্যন অফ কোম্পানী Please watch the video, like it, share it, comment it and subscribe it. Have a great day. Wait for the next video.